কেতিয়া দিব কেতিয়া দিব কেতিয়া দিব কিমান সোনকালে লাগে অৰুণোদয় যে আপোনালোকে লাখপতি বাইদেউ বনক তেতিয়া কংগ্ৰেছ বিলাকে কয় কেনেকে বনাব লাখপতি আৰে বাবা কেনেকে বনাম এটো মই জানো নহয় সিস্টেমটো হয় না নহয় এতিয়া ফৰ্ম ফিলআপ কৰিলে কোনে কোনে ফৰ্ম ফিলআপ কৰিলে হাত ডাঙক বাপৰে বাইদে আগতে কৰিলে বা ইমান মানুহক দিব লাগিব আৰু এবাৰ হাত ডাঙকচোন কোনে কোনে ফৰ্ম ফিলআপ কৰিলে হে ভগৱান এতিয়া যিসকলে ফৰ্ম ফিলআপ কৰিলে তেওঁলোকে অহা 2 মাহ 3 মাহৰ ভিতৰত এদিন বেংক একাউণ্টত পুটুং কৰি 10,000 টকা পাই যাব এতিয়া 10,000 টকাটো পালে গিৰিয়েক বিলাককটো দি দিব লাগিব কোনে কোনে গিৰিয়েকক দিব হাত ডাঙক বাইদে আপুনি গিৰিয়েকক দিব আচ্ছা কোনে কোনে নিদিয়ে হাত ডাঙক বাপৰে এতিয়া জয়মতী বিলাকতো ঠিক আছে ঘৰত থকা লাচিত বিলাকে মোক ধৰিলে কি হ'ব এতিয়া যি নহক নাজিৰাত জয়মতীৰ জোৰ বেছি নে লাচিতৰ জোৰ বেছি বৰ্তমান মইতো দেখি আছো যি নহক 10,000 টকাটো পালে আপোনালোকে গিৰিয়েকক নিদিব নিজেও খৰচটো বেয়া কামত নকৰিব ঠিক আছে মহিলাইতো বেয়া কামত খৰচ নকৰে আজিকালি পুৰুষো নকৰে সব দৌৰাদৌৰি কৰি থাকে ভাল হৈছে সব এতিয়া এই 10,000 টকা যিসকলে ভাল কামত খৰচ কৰিব তেওঁলোকক মই আৰু 25,000 টকা দিম এইটো মোদী কা গ্যাৰেণ্টি মামা কি ৱাৰেণ্টি 10,000 প্ৰথম পালো 10,000 টকা যিসকলে ভালকৈ কাম কৰিব তেওঁলোকক আমি আৰু 25,000 টকা দিম 35,000 টকা লৈ আপোনালোকে ভাল কৰি কাম কৰক লাখপতি বনিব যদি নবনে পিছত দেখা যাব আৰু 10,000 টকা সোমাই দিম মুঠতে লাখপতি বনাই হেৰিম হ'ব এতিয়া আপোনালোকক মই এটা ভাল আঁচনিৰ কথা কম আপোনালোকে শুনিব আৰু ৰাতি গৈ চিন্তা কৰিব সিৰিয়াস কথা এতিয়া আমাৰ ঘৰত এখন ৰেশন কাৰ্ড আছে ৰেশন কাৰ্ডত আমি 5 কেজি চাউল পাওঁ উজ্জ্বলা গেছ পাওঁ